रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমাৰ এই কোরআন অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 116 নং খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছো। আহক ইনশাআল্লাহ আমি এই আল্লাহৰ কিতাবৰ অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাত অংশগ্ৰহণ কৰো। যেহেতু আল্লাহৰ এই কিতাব আৰবী ভাষাত উপলব্ধ, আমি গৰিষ্ঠ সংখ্যকেই যেহেতু আমি আৰবী ভাষা বুজি পাবলৈ সক্ষম নহওঁ, গতিকে আমি এক চেষ্টা তথা প্ৰয়াস কৰিছো যাতে আল্লাহৰ এই বাণীসমূহ আমি আমাৰ মাতৃভাষা অসমীয়াত আমি প্ৰচাৰ কৰিবৰ বাবে। গতিকে আমি আপোনালোক সকলোকে আমি আমন্ত্ৰণ জনাইছো আমাৰ এই প্ৰচেষ্টাৰ সংগী হ'বৰ বাবে। আৰম্ভ কৰিবলৈছো কোরআন মজিদৰ 5 নং সূৰা আল মাইদাৰ 87 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইয়া আইয়ুহাল্লাযীনা আমানু লা তুহাররিমু তাইয়্যিবাতি মা আহাল্লাল্লাহু লাকুম ওয়ালা তা'তাদু ইন্নাল্লাহা লা ইউহিব্বুল মু'তাদিন। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ কিছু সলনি হৈ এই 87 নং আয়াতত মহান আল্লাহৰ বিধানত প্ৰৱেশ কৰিছে। ইয়াত কোৱা গৈছে যে ইয়া আইয়ুহাল্লাযীনা আমানু, বিশ্বাস স্থাপনকাৰীসকলক উদ্দেশ্য কৰি মহান আল্লাহে কৈছে, হে বিশ্বাস স্থাপনকাৰীসকল, লা তুহাৰৰিমু, তোমালোকে অবৈধ কৰি নলবা, হাৰাম কৰি নলবা, তাইয়্যিবাতি, উৎকৃষ্ট দ্ৰব্যসমূহক, খাদ্য দ্ৰব্যসমূহক তোমালোকে হাৰাম কৰি নলবা, মা আহাল্লাল্লাহু লাকুম, যিসমূহ খাদ্য দ্ৰব্য আল্লাহে তোমালোকৰ বাবে বৈধ কৰিছে, ৱালা তা'তাদু, আৰু তোমালোকে সীমালংঘন নকৰিবা, ইন্নাল্লাহা লা ইউহিব্বুল মু'তাদিন, ইন্নাল্লাহা, নিশ্চয় আল্লাহে, লা ইউহিব্বু, ভাল নাপায়, আল মু'তাদিন, সীমা লংঘনকাৰীসকলক মহান আল্লাহে ভাল নাপায় বুলি কৈছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি ওপৰুৱাকে চালে এই আয়াতৰ বিশেষ আমি গভীৰতা হয়তো বুজি পাবলৈ সক্ষম নহ'ব পাৰো। ইয়াত আল্লাহে কৈছে, আল্লাহে হাৰাম কৰা যি খাদ্য দ্ৰব্য আছে সেই বিষয়ে এই পবিত্ৰ কোৰআনত আল্লাহে স্পষ্ট বৰ্ণনা আমাক দাঙি ধৰিছে, ইতিমধ্যে আমি পাই আহিছো। ইয়াৰ বাহিৰত আল্লাহে যিসমূহ উৎকৃষ্ট তাইয়্যিবা, খোৱাৰ বাবে উৎকৃষ্ট খাদ্যদ্ৰব্য যিসমূহ আল্লাহে আমাৰ বাবে বৈধ কৰিছে, তাক আমি অবৈধ কৰিবৰ বাবে আল্লাহে মানা কৰিছে। আৰু যদি আমি তেনে কাম কৰো, সি আল্লাহৰ সীমালংঘনৰ ভিতৰত পৰিব বুলি কৈছে। গতিকে দৰ্শকবৃন্দ, বিষয়বস্তু যথেষ্ট গুৰুত্বপূৰ্ণ। আল্লাহৰ সীমা চৌহদ্দি, এই পবিত্ৰ কোৰআন হৈছে আল্লাহৰ পৰিসীমা। গতিকে এই পৰিসীমাৰ বাহিৰত যি যাব তেওঁলোককে কোৱা যায় সীমা লংঘনকাৰী। আমি ইতিমধ্যে যোৱাটো খণ্ডটো আমি এই বিষয়ে চৰ্চা আনিছিলো যে তোমালোকৰ জীৱন ব্যৱস্থাত তোমালোকে অতিৰঞ্জিত নকৰিবা। এনেধৰণৰ অতিৰঞ্জিত কৰাটোক আল্লাহে সীমা লংঘন বুলি কৈছে। ঠিক তেনেদৰে আল্লাহে বৈধ কৰা উৎকৃষ্ট খাদ্য দ্ৰব্যসমূহক আমাৰ কোনো অধিকাৰ নাই তাক অবৈধ কৰি ল'বৰ বাবে। কিন্তু আমাৰ সমাজত দুৰ্ভাগ্যবশতঃ কিমান ধৰণৰ বিষয় প্ৰচলিত হৈ আছে, আমুকটো হালাল, আমুকটো হাৰাম, তাৰ কোনো সীমা সংখ্যাই নাই। ইমান ধৰণৰ মা মছলাই আমাৰ সমাজখন, আমাৰ এই ধৰ্মনীতিক আগুৰি ধৰিছে।
কিন্তু আল্লাহৰ দৃষ্টিভংগীৰ ফালৰ পৰা কোৰাণৰ দৃষ্টিভংগীৰ ফালৰ পৰা তেনে বিষয়বস্তুবোৰৰ গভীৰতালৈ যদি আমি সোমাব বিচাৰো তেন্তে যিসমূহ খাদ্যদ্ৰব্য আল্লাহে আমাৰ বাবে হালাল কৰিছে পৃথিৱীৰ কাৰো অধিকাৰ নাই তেনে খাদ্যদ্ৰব্যসমূহক হাৰাম বা অবৈধ কৰি ল'বৰ বাবে আৰু যদি কৰে আল্লাহৰ দৃষ্টিভংগীত তেনে লোকসকল সীমা লংঘনকাৰী হৈ পৰিব আৰু আল্লাহৰ স্পষ্ট ঘোষণা আল্লাহে সীমা লংঘনকাৰীক কেতিয়াও ভাল নাপায় বুলি কৈছে তাৰ পাছৰ আয়াতত কৈছে ৱা কুলু মিম্মা ৰাজাকাকুমুল্লাহু আৰু খোৱা ৱা কুলু খোৱা মুক্ত মনেৰে খোৱা তোমালোকে মিম্মা ৰাজাকাকুমুল্লাহু আল্লাহে তোমালোকৰ বাবে যি ৰিজক দিছে হালালান যি বৈধ তৈয়বান আৰু উৎকৃষ্ট আমি শব্দ দুটা খুব মন কৰি যাব লাগে হালালান আল্লাহে যি বৈধ কৰিছে তৈয়বান তৈয়ব শব্দটো প্ৰকৃততে পবিত্ৰ বুজায় কিন্তু খাদ্যদ্ৰব্যৰ ক্ষেত্ৰত এই পবিত্ৰ শব্দটো ইমান খাপ খোৱা যেন নালাগে গতিকে তৈয়বাতৰ দ্বাৰা ইয়াক উৎকৃষ্ট তথা ফ্ৰেছ আমি গেলি পচি যোৱা বস্তু আমি প্ৰকৃততে খাব নালাগে গতিকে আল্লাহে কৈছে যে মুক্ত মনেৰে তোমালোকে খোৱা ৱাকুলু মিম্মা ৰাজাকাকুমুল্লাহু যি আল্লাহে তোমালোকৰ বাবে ৰিজক দিছে হালালান বৈধ ৰিজক তৈয়বান উৎকৃষ্ট ৰিজক তাৰ পৰা তোমালোকে মুক্ত মনেৰে খোৱা ৱাত্তাকুল্লাহ সব খাদ্য দ্ৰব্যৰ লগত খোৱা বস্তুৰ লগত আল্লাহে কৈছে ৱাত্তাকুল্লাহ আল্লাহক ভয় কৰা প্ৰতিটো ক্ষেত্ৰতে আমি কেতিয়াও এই আল্লাহে দিয়া পৰিসীমা আমি কেতিয়াও লংঘন কৰিব নাপায় আৰু তেতিয়াহে আমি লংঘন কৰিম যেতিয়া আমি আল্লাহক প্ৰকৃততে ভয় নকৰিম সেইবাবে আল্লাহে ইয়াত সোঁৱৰাই দিছে ৱাত্তাকুল্লাহ আল্লাহক ভয় কৰা আল্লাহ যি আল্লাহক আন্তুম বিহি মুমিনুন যি আল্লাহক তোমালোকে তেওঁৰ ওপৰত ইমান আনিছা বিশ্বাস কৰিছা গতিকে সেই তোমালোকে বিশ্বাস কৰা আল্লাহক তোমালোকে ভয় কৰা তাৰ পাছৰ আয়াতত মহান আল্লাহে কৈছে লা ইউআখিজুকুমুল্লাহু বিল্লাগৱি ফি আইমানিকুম লা ইউআখিজুকুম তোমালোকক ধৰা নহব তোমালোকক অপৰাধ তোমালোকৰ ধৰা নহব আল্লাহে তোমালোকৰ অপৰাধ নধৰে বিল্লাগৱি ফি আইমানিকুম যিবোৰ অহেতুক তোমালোকৰ কসম তোমালোকে খোৱা শপত খোৱা কথাই কথাই আমাৰ বিভিন্ন ধৰণৰ মুখৰ কথা কোৱাৰ মাজতে বিভিন্ন ধৰণৰ আমি এনে কসম খোৱাৰ অভ্যাস বহুতো মানুহৰ আছে আল্লাহৰ কসম খুদাৰ কসম মা কসম ইত্যাদি ধৰণৰ বিভিন্ন ধৰণৰ কসম আমি কথাই কথাই খাওঁ যি কসম প্ৰকৃততে আমি নাখালেও হয় তথা সেই কসমৰ দ্বাৰা বিশেষ কোনো লাভালাভৰ বিষয় নাথাকে তেনে ধৰণৰ অহেতুক যিবোৰ কসম খোৱা যায় সেই কসমবোৰৰ বিষয়ে আল্লাহে কৈছে যে তেনে ধৰণৰ কসমবোৰ আল্লাহে তোমালোকক নধৰে ৱালাকিন বৰং ইউআখিজুকুম তোমালোকক ধৰিব বিমা আক্কাতুমুল আইমানা সেইসমূহ কসম তোমালোকক ধৰিব যিসমূহ কসমৰ দ্বাৰা আক্কাদ শব্দৰ অৰ্থ হৈছে বন্ধন গাঁঠি অৰ্থাৎ যিসমূহ কসমৰ দ্বাৰা কোনোবাই কাৰোবাক যদি কনভিন্স কৰাবৰ বাবে কৰা যায় আৰু তেনে যদি শপত বা কসম যদি ভংগ কৰে অৰ্থাৎ নিজস্ব লাভৰ বাবে ব্যক্তি লাভৰ বাবে যিসমূহ কসম খোৱা যায় যাৰ অন্তৰালত নিজৰ লাভালাভৰ বিষয় জড়িত হৈ থাকে কাৰোবাক কনভিন্স কৰাবৰ বাবে যিসমূহ শপত খোৱা যায় তেনে শপতসমূহ ভংগ কৰাৰ ক্ষেত্ৰত আল্লাহে ধৰিব বুলি কৈছে আৰু তাৰ অপৰাধৰ জৰিমনা হিচাপে কাফাৰা হিচাপে আল্লাহে কৈছে
কাফাৰাতুহু, আৰু যদি তোমালোকে তেনেধৰণৰ গুৰুত্বপূৰ্ণ যি শপতৰ দ্বাৰা তোমালোকৰ কিছু লাভ হ'বৰ বাবে চিৰিয়াছলি তোমালোকে যিবোৰ শপত কৰা, সেই শপতবোৰ যদি অনিবাৰ্য কাৰণবশতঃ কিবা কাৰণত যদি ভংগ হৈ যায়, তেতিয়া তাৰ জৰিমনা হিচাপে আল্লাহে কৈছে কাফাৰা হিচাপে কাফাৰাতুহু। গতিকে তাৰ সেই ভংগ কৰাৰ কাফাৰা ইতআমু আশাৰাতি মাসাকিনা, ইতআমু আশাৰাতি মাসাকিনা, 10জন দৰিদ্ৰক খাদ্য খুৱাব লাগিব। যদি সঁচা কচম, যদি কিবা কাৰণত কোনোবা বিশ্বাসী লোকে যদি ভংগ কৰে, তেন্তে তাৰ কাফাৰা হ'ব 10জন গৰীব লোকক খাদ্য খুৱাব লাগিব। মিন আওশাতি মা তুতইমুনা আহলিকুম, আৰু সেই খাদ্যৰ বিষয়েও আল্লাহে বিস্তৃতভাৱে কেনেধৰণে বৰ্ণনা কৰিছে চাওক। যি মধ্যম খানা, এনেকুৱা ধৰণৰ কোনো কথা নহয় যে সেই কাফাৰাৰ বিনিময়ত যি 10জন গৰীবক খুৱাব তেওঁলোকক একেবাৰে মাছে মঙহে একেবাৰে পোলাও বিৰিয়ানী ইত্যাদি বনাই খোৱাৰ কথা নহয়। যিটো মধ্যম, তোমালোকে যিটো নৰ্মেলি খোৱা, আওসাতি মা তুতইমু, মধ্যম যি তোমালোকে খোৱা, আহলিকুম তোমালোকৰ পৰিয়ালত নৰ্মেলি তোমালোকে যি খানা খোৱা, সেই খানা 10জন মিস্কিনক খোৱাৰ কথা কৈছে কাফাৰা হিচাপে। আও কিসৱাতুহুম, অথবা সেই 10জনক বস্ত্ৰ দান কৰিবলৈ কৈছে, কাপোৰ দিয়াৰ কথা কৈ আছে। আও তাহৰিৰু ৰাকাবাতিন, অথবা এজন দাস মুক্ত কৰাৰ বিষয়ে আল্লাহে কৈ আছে। ফামান লাম তাজিদ, এই যি তিনিটা আল্লাহে কাফাৰাৰ বিষয়ে কৈছে, প্ৰথম কৈছে যে নৰ্মেল খানা 10জন মিস্কিনক খোৱাৰ কথা কৈছে, অথবা 10জন মিস্কিনক বস্ত্ৰ দান কৰাৰ কথা কৈছে, অথবা এজন দাস মুক্ত কৰাৰ কথা কৈছে। এই তিনিটাৰ ভিতৰত যদি এটাও কৰিবলৈ যি সক্ষম নহ'ব, ফামান লাম তাজিদ, তাৰ পাছতো যি এই কাম কৰিবলৈ সক্ষম নহ'ব, ফাছিয়ামু সালাসাতি আয়ামিন, তেওঁ 3 দিনৰ ৰোজা ৰাখিব লাগিব। জালিকা কাফাৰাতু আইমানিকুম, আৰু এই বিষয়বোৰ হৈছে কাফাৰাতু জৰিমনা, কাফাৰা আইমানিকুম তোমালোকৰ শপতসমূহৰ ভংগ কৰাৰ কাফাৰা। ইজ খালাফতুম, যেতিয়া তোমালোকে সেই প্ৰতিজ্ঞা কৰা, সেই শপত তোমালোকে যেতিয়া খোৱাৰ পাছতো যদি তোমালোকৰ ভংগ হয়, তেতিয়া কাফাৰা হিচাপে আল্লাহে এই বিষয়বোৰ আমাৰ আগত দাঙি ধৰিছে। ৱাহফাজু আইমানিকুম, তোমালোকৰ শপতসমূহক তোমালোকে হিফাজত কৰা। আহফাজু ৰক্ষণাবেক্ষণ দিয়া, আইমানিকুম তোমালোকৰ শপতসমূহ। জালিকা ইউবায়্যিনুল্লাহু, এনেদৰে কাজালিকা, এনেদৰে ইউবায়্যিনুল্লাহু আল্লাহে ব্যাখ্যা কৰি দিছে, লাকুম তোমালোকৰ বাবে, আয়াতিহি তেখেতৰ আয়াতসমূহ, লাআল্লাকুম যাতে তোমালোক, তাস্কুৰুন যাতে তোমালোক কৃতজ্ঞ হোৱা। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটো ইতিমধ্যে আমি চেষ্টা কৰিলোঁ আপোনালোকৰ আগত দাঙি ধৰিবলৈ তাৰ অসমীয়া ভাষাৰ প্ৰতিফলন। কিন্তু এই সঁচা শপত ভংগৰ ইমান গুৰুত্ব তথা ইয়াৰ কাফাৰা জৰিমনাৰ বিষয়ে সঁচাকে জানো আমি আজিলৈকে কোনোবাই শুনিব পাইছিলোঁ বা জানিব পাৰিছিলোঁ? বিধান স্পষ্ট আল্লাহৰ দ্বাৰা। গতিকে আমি কওঁ
বা ক'ব বিচাৰো, স্পষ্ট ভাষাৰে ক'ব বিচাৰো, আল্লাহৰ এই কিতাপ গোপন হৈ আছে, লুকাই আছে, যুগ যুগ ধৰি ইয়াক লুকুৱাই ৰখা গৈছে। তাৰে প্ৰমাণ এনেধৰণৰ আয়াতসমূহ। কিমান গুৰুত্ব আল্লাহৰ, যে মানুহৰ প্ৰতি কৰা শপত, সঁচা শপত ভংগৰ কাফাৰা আল্লাহে কেনেকে দিছে চাওক। 10জন মিস্কিনক খুৱাব লাগিব, অথবা 10জনক কাপোৰ দিব লাগিব, অথবা তেওঁ দাসমুক্ত কৰিব লাগিব, অথবা যদি সেইসমূহ কৰিব নোৱাৰে তেন্তে 3 দিনৰ ৰোজা ৰাখিব লাগিব। কোনো দিন আমি এনেকুৱা ধৰণৰ কথা আমি প্ৰকৃততে শুনাই নাছিলো। কি দিন আমাৰ মাজত প্ৰচাৰ কৰি আছে। আজি আমি প্ৰশ্ন কৰিব বিচাৰো, যিসকলে এই আমাৰ দিন ইছলামক লৈ সমাজত সুপ্ৰতিষ্ঠিত হৈ আছে, তেখেতসকলৰ মুখৰ দ্বাৰা এনেকুৱা ধৰণৰ কথা বতৰাবোৰ আমি কিয় শুনিব পোৱা নাই? আমাৰ প্ৰশ্ন। আমি সাধাৰণ মানুহ, আমি চেষ্টা কৰিছো, প্ৰয়াস কৰিছো, আমি আল্লাহৰ আয়াত প্ৰতিফলন কৰাৰ বাবে। আয়াতৰ শেষত আল্লাহে কৈছে চাওক, কাজালিকা ইউবায়্যিনুল্লাহু, এনেদৰে আল্লাহে ব্যাখ্যা কৰি দিছে, লাকুম, তোমালোকৰ বাবে, আয়াতিহি, তেখেতৰ আয়াতসমূহ। স্বয়ং আল্লাহে কৈছে যে আল্লাহে আল্লাহৰ আয়াতসমূহ এনেদৰে ব্যাখ্যা কৰি দিছে। তাৰ পাছত আমাৰ সমাজৰ এক শ্ৰেণীৰ গধুৰ দাবী, এই কোৰাণৰ ব্যাখ্যাৰ বাবে আমি কোৰাণৰ বাহিৰত যাব লাগিব। অথচ আল্লাহে কৈছে আমি এনেদৰে তোমালোকৰ বাবে ব্যাখ্যা কৰি দিছো, যাতে তোমালোক কৃতজ্ঞ হোৱা যে আল্লাহে আমাক সকলো কথা খুলি ভাঙি এটা এটাকৈ বুজাই কৈছে। কিহৰ ভিত্তিত এনেধৰণৰ অপ্ৰাসংগিক দাবী আমি বুজিব পৰা নাই? যে কোৰাণ বুজিবৰ বাবে কোৰাণৰ বাহিৰৰ বিভিন্ন ধৰণৰ গ্ৰন্থ নহলে আমি কোৰাণ বুজিব নোৱাৰো। অথচ আল্লাহে কৈছে এনেদৰেই আমি তোমালোকৰ বাবে পুংখানুপুংখভাৱে আমি ব্যাখ্যা কৰি দিছো, যাতে তোমালোক কৃতজ্ঞ হোৱা, তোমালোকে বুজি লোৱা আৰু বুজাত যাতে তোমালোকৰ অসুবিধা নহয়। প্ৰিয় দৰ্শকবৃন্দ, অতি গুৰুত্বপূৰ্ণ দিশবোৰ আমি উত্থাপন কৰিছো, চৰ্চাৰ খাতিৰত আমি ক'বই লাগিব। আমাৰ অনুবাদৰ দাবী, এই যে আমি চৰ্চা আনিছো, আমাৰ চৰ্চা হৈছে কোৰাণ অনুবাদৰ দাবীৰ পৰিপ্ৰেক্ষিতত আমি এই চৰ্চা আনিছো। হয়তো কোনোবাই চিন্তা নকৰিব পাৰে, আমি চেষ্টা কৰিছো আপোনালোকক চিন্তাৰ খোৰাক দিবৰ বাবে, কাৰোবাক বিৰোধ কৰা বা কাৰোবাক সমৰ্থন কৰা নহয়। কিহৰ ভিত্তিত এছামে আজি দাবী কৰি আছে যে এই কোৰাণ বুজিবৰ বাবে কোৰাণৰ বাহিৰৰ আমি বিভিন্ন গ্ৰন্থৰ প্ৰয়োজন আছে? অথচ আল্লাহে কৈছে এনেদৰেই আমি তোমালোকৰ বাবে খুলি খুলি আমাৰ আয়াতসমূহ আমি ব্যাখ্যা কৰি দিছো, যাতে তোমালোক কৃতজ্ঞ হোৱা। তাৰ পাছতো এনেধৰণৰ অপ্ৰাসংগিক কথা বতৰা প্ৰকৃততে প্ৰকৃত বিশ্বাসী লোকৰ ক্ষেত্ৰত কেতিয়াও গ্ৰহণযোগ্য কথা নহয়। যি কি নহওক, ইয়াৰ পাছত আল্লাহে কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু, হে বিশ্বাস আনুতাসকল, ইন্নামাল খামৰু ৱাল মাইছিৰু, নিশ্চয় মদ আৰু জুৱা, ৱাল আনসাবু, আৰু বেদীত উৎসৰ্গা কৰা কুৰবানী, ৱাল আজলামু, আৰু তীৰৰ দ্বাৰা যি ভাগ্য নিৰূপণ কৰে, অৰ্থাৎ লটাৰীৰ বিষয়ে কৈ আছে ইয়াত, ৰিজিচুন, এইবোৰ ঘৃণনীয় বিষয়। 4টা বিষয়ৰ বিষয়ে আল্লাহে কৈছে যে মদ, জুৱা, বেদীত আল্লাহৰ নামত উৎসৰ্গা কৰা কুৰবানী তথা তীৰৰ দ্বাৰা ভাগ্য নিৰূপণ কৰা, এইবোৰ ঘৃণনীয় বিষয়। মিন আমালিছ শায়াতিন, আৰু এই বিষয়বোৰ প্ৰকৃততে শয়তানৰ কামৰ ভিতৰৰ বস্তু হয়।
ফাজতানিবুহু, গতিকে আল্লাহে আমাক কৈছে ফাজতানিবুহু, গতিকে এনে ধৰণৰ বিষয়বোৰ তোমালোকে পৰিত্যাগ কৰা, এভইড কৰা। লাআল্লাকুম তুফলিহুন, যাতে তোমালোক সাফল্য হ'ব পাৰা। তুফলিহুন। প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ আগৰ যি আয়াত আমি পঢ়িলোঁ বা এতিয়া এই যি মদ আৰু জুৱাৰ আয়াত, ইতিমধ্যে আমি সূৰা আল বাকাৰাত যদি আপোনালোকে চায় 225 নং আয়াত আৰু 219 নং আয়াতত আল্লাহে ইতিমধ্যে এই বিষয় দুটা আমাক ইতিমধ্যে কৈ আহিছে, সংক্ষেপে কৈ আহিছে। আৰু এই সূৰা আল মাইদাত আহি ইয়াৰ এক বিস্তৃত বিৱৰণ দি আমাক সবিশেষ জনাই দিছে। জুৱা মদৰ বিষয়টো আমি যদি চাওঁ, এইটো আহিছিল আপোনাৰ 219 নং আয়াতত হ'ব। এতিয়া যিটো ইয়াৰ আগৰ যিটো আয়াত, সেই আয়াতটো যিটো আল্লাহে সাধাৰণ শপতবোৰৰ বিষয়ে নধৰে, কিন্তু গভীৰ যিবোৰ প্ৰকৃততে নিজৰ লাভৰ বাবে কৰা শপত ভংগৰ বিষয়ে আল্লাহে 225 নং আয়াতত এনেধৰণে কৈছিলে যে লা তুআখিজুকুমুল্লাহু, যে আল্লাহে তোমালোকক নধৰে বিল্লাগৱি ফি আইমানিকুম, যিবোৰ অনৰ্থক যিবোৰ তোমালোকৰ শপত সেই বিষয়ে তোমালোকে নধৰে। ৱালাকিন ইউআখিজুকুম, বৰং তোমালোকক ধৰিব বিমা কাসাবাত কুলুবুকুম, বিমা কাসাবাত কুলুবুকুম, যাৰ দ্বাৰা তোমালোকৰ অন্তৰৰ কিছু উপাৰ্জন। বিষয়টো মন কৰিব, অন্তৰৰ উপাৰ্জন, অৰ্থাৎ মই কাৰোবাক কনভিন্স কৰাব লাগে, তাত নিজৰ লাভালাভৰ কথা জড়িত হৈ আছে বিভিন্ন বিষয়ত। গতিকে তেনেধৰণৰ শপত ভংগটো আল্লাহে ধৰিব বুলি কৈছে। তাৰ পাছত আপোনাৰ 219 নং আয়াতত আল্লাহে কৈছে ইয়াস আলুনাকা, ই এক প্ৰশ্ন হিচাপত আহিছিল 219 নং আয়াতত, আনিল খামৰি, মদ, ৱাল মাইছিৰি, আৰু জুৱাৰ বিষয়ে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে ইয়াস আলুনাকা, সিহঁতে তোমাক প্ৰশ্ন কৰিব যে মদ আৰু জুৱাৰ বিষয়ে। কুল, কৈ দিয়া, ফিহিমা ইসমুন কাবীৰুন, এই দুয়োটাতে যথেষ্ট ডাঙৰ পাপ আছে। ৱা মানাফিউ লিন্নাসি, আৰু তাত কিছু পৰিমাণে মানুহৰ বাবে লাভ থকা বুলিও কৈ আছে। তাৰ পাছত আকৌ আল্লাহে কৈ দিছে ৱা ইসমুহুমা, আৰু যি পাপৰ পৰিমাণ এই দুটাৰ ভিতৰত আকবাৰু, যথেষ্ট বেছি, মিন নাফইহিমা, যে মানুহৰ লাভতকৈ ক্ষতিৰ পৰিমাণ বহুত বেছি বুলি আল্লাহে কৈ আছে। মন কৰি যাব, সেই একেটা আয়াততে 219 নং আয়াত আল বাকাৰাত আল্লাহে কণ্টিনিউ কৰিছে এই মদ আৰু জুৱাৰ বিষয় লৈ, ৱা ইয়াস আলুনাকা, আৰু সিহঁতে তোমাক প্ৰশ্ন কৰিব মা যা ইউনফিকুন, যে কেনেকৈ সিহঁতে খৰচ কৰিব। কুল আল আফৱা, যে কৈ দিয়া যে তোমালোকৰ প্ৰয়োজনীয় অতিৰিক্তখিনি তোমালোকে খৰচ কৰা। এতিয়া কথা হৈছে 219 নং আয়াতত য'ত মদ আৰু জুৱাৰ বিষয়ে কৈছে, একেটা আয়াততে কণ্টিনিউৱাছলি আল্লাহে খৰচৰ বিষয়টো কিয় ক'লে? সাধাৰণভাৱে ইন জেনেৰেলি আমি যদি চাওঁ, তেতিয়া আমি দেখিবলৈ পাম এই মদ আৰু জুৱা এই দুয়োটাৰ ক্ষেত্ৰত মানুহৰ অতিৰিক্ত পইচা সাধাৰণতে ব্যৱহৃত হয়। ইন জেনেৰেল, সকলোৰে ক্ষেত্ৰত নহ'ব পাৰে। গতিকে আয়াতত আল্লাহে কণ্টিনিউ কৰি দিছে যে সেই অতিৰিক্ত পইচা তোমালোকে মদ আৰু জুৱাৰ তোমালোকে খৰচ নকৰি
তোমালোকে আল্লাহৰ ৰাস্তাত ইনফাক ফি সাবিলিল্লাহ যিখিনি তোমালোকৰ অতিৰিক্ত হয়। গতিকে আমি গভীৰভাৱে যদি আমি আয়াতবোৰ অধ্যয়ন কৰোঁ, একেটা আয়াতৰ ভিতৰত মদ আৰু জুৱাৰ সৈতে খৰচৰ বিষয়টো কিয় আহিল, এই দিশবোৰ আমি চিন্তা কৰিবলগীয়া বিষয়। আৰু সেই একেটা আয়াততে পুনৰ আল্লাহে কৈছে, চাওক, কাজালিকা ইউবাইয়িনুল্লাহু লাকুমুল আয়াতি, এনেদৰে আল্লাহে ব্যাখ্যা কৰি দিছে তোমালোকৰ বাবে আয়াতসমূহ, লাআল্লাকুম তাতাফাক্কাৰুন, যাতে তোমালোকে চিন্তা কৰা। আমি সদায় কৈ আহিছো, আমি চিন্তা কৰিবই লাগিব আল্লাহৰ আয়াত, আল্লাহৰ হুকুম, আল্লাহৰ দাবী। মদ আৰু জুৱা তথা আমি যি অতিৰিক্ত খৰচৰ বিষয়টো যে আল্লাহে কৈছে, বা বিভিন্ন ধৰণৰ আয়াত আল্লাহে কৈছে আমাৰ ওপৰতে দিছে, যাতে তোমালোকে চিন্তা কৰা যে কিছু লাভ আছে যদিও তাৰ ক্ষতিৰ পৰিমাণ বহুত বেছি বুলি আল্লাহে কৈ দিছে, আমাৰ ওপৰতে দিছে, তোমালোকে এতিয়া চিন্তা কৰা। আৰু সেই বিষয়বস্তুটোকে আল্লাহে সূৰা আল মাইদাত আহি বিস্তৃতভাৱে কৈছে যে এইবোৰ শয়তানৰ কাম, আৰু শয়তানৰ কাম কেতিয়াও ভাল হ'ব নোৱাৰে। গতিকে আল্লাহে কৈছে যে এইবোৰ পৰিত্যাগ কৰা যাতে তোমালোকে সফল হ'ব পাৰা। সেয়ে আমি কৈছো সূৰা আল মাইদাই প্ৰকৃততে আল্লাহৰ শৰীয়ত, কুৰাণৰ শৰীয়তৰ মোটামুটি এক পৰিসমাপ্তি ঘটাইছে। ব্লুপ্ৰিণ্ট হিচাপে আমাক যিবোৰ আয়াত আল বাকাৰাত দাঙি ধৰিছে তাৰ বিস্তৃত বিৱৰণ গৰিষ্ঠ সংখ্যকৰে আমি দেখা পাই আহিছো যে পৰৱৰ্তী সূৰা, বিশেষভাৱে মাইদাত আহি তাৰ পৰিসমাপ্তি ঘটাই আল্লাহে চূড়ান্ত কৰি দিছে। তাত কেৱল লাভ আৰু লছৰ কথা কৈছে আৰু বিশেষ কোৱা নাই। ইয়াত আহি আল্লাহে স্পষ্ট কৰি দিছে যে এইবোৰ ঘৃণনীয় শয়তানৰ কাম, গতিকে তোমালোকে ইয়াক পৰিত্যাগ কৰা যাতে তোমালোক সফল হ'ব পাৰা। ইন্নামা ইউৰিদু শৈতান, নিশ্চয় ইউৰিদু শৈতান, শৈতানৰ ইৰাদা হৈছে কি, শৈতানে বিচাৰে আন ইউকিয়া বাইনাকুমুল আদাৱাতি ওয়াল বাগদাই। শৈতানে কি বিচাৰে, এই মদ আৰু জুৱাৰ দ্বাৰা, প্ৰসংগ মদ আৰু জুৱা চলি আছে ইয়াত, বা বাকী বিষয় দুটা চলি আছে, যে শৈতানে নিশ্চয় বিচাৰে আই ইউকিয়া বাইনাকুম আদাৱাতি, তোমালোকৰ মাজত আদাৱাতি, শত্ৰুতা, এই মদ আৰু জুৱা দিয়াই পেলাই তোমালোকৰ মাজত শত্ৰুতা বৃদ্ধি কৰাই দিব। ৱাল বাগদাই, আৰু তোমালোকে পৰস্পৰৰ মাজত বিদ্বেষ ভাৱ, ঘৃণা উপজাই দিবৰ বাবে শয়তানে বিচাৰে এই মদ আৰু জুৱাৰ দ্বাৰা। আৰু সি বাস্তৱ অৰ্থত এই মদ আৰু জুৱাৰ পৰিণতি হিচাপে বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা আমিও দেখা পাই আহিছো। কিমান মাৰ্ডাৰ হৈ গৈছে, কিমান কি হৈছে তাৰ সীমা সংখ্যা নাই। যেহেতু এইবোৰ শয়তানৰ কাম বুলি আল্লাহে স্পষ্ট কৰি দিছে। আৰু শয়তানে কি বিচাৰে, কৈছে যে তোমালোকৰ মাজত শত্ৰুতা তথা বিদ্বেষ, ঘৃণনীয় ভাৱ বঢ়াই দিব বিচাৰে। ফিল খামৰি ৱাল মাইছিৰি, এই মদ আৰু জুৱাৰ দ্বাৰা। ৱায়াসুদ্দাকুম আন যিকৰিল্লাহ, আৰু আল্লাহৰ স্মৰণৰ পৰা তোমালোকক বাধা দি ৰাখিবৰ বাবে। যি মানুহ মদ আৰু জুৱাৰ লগত জড়িত হৈ থাকিব তাত আল্লাহৰ স্মৰণৰ কথা ক'ত আহিব? কাম কিন্তু বেকগ্ৰাউণ্ডত শয়তানে কৰি থাকে এইবোৰ। সেই বিষয়ে আল্লাহে ইয়াত আমাক বুজাই আছে। ৱা আন সালাৱাতি, আৰু আল্লাহৰ যি এই বিধি বিধান আমাক নিজৰ ওপৰত কায়েম কৰিবৰ কাৰণে আল্লাহে যি বিধান আমাৰ ওপৰত দাঙি ধৰিছে, সেই বিধান আৰু আল্লাহৰ স্মৰণত বাধা দিবৰ বাবে তথা তোমালোকৰ মাজত শত্ৰুতা তথা বিদ্বেষ ভাৱ জন্মাব বিচাৰিয়ে শয়তানে এই মদ আৰু জুৱাৰ দ্বাৰা তোমালোকক উৎসাহিত কৰে প্ৰকৃততে। ফাহাল আনতুম মুনতাহুন, আল্লাহে প্ৰশ্ন কৰিছে। ফাহাল আনতুম, গতিকে তোমালোকে কি
মুনতাহুন, ইয়াক কি পৰিত্যাগ নকৰিবা? ইমান এটা ঘৃণনীয় কাম, তাৰ পৰা কি তোমালোক আঁতৰি নাহিবা? আল্লাহৰ প্ৰশ্ন আমাৰ প্ৰতি। বিশ্লেষণ ক্লিয়াৰ, স্পষ্ট বিশ্লেষণ আল্লাহে ইয়াত দি দিছে, তাৰ পিছত প্ৰশ্ন কৰিছে, তাৰ পাছতে কি তোমালোকে ইয়াক পৰিত্যাগ নকৰিবা? গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গুৰুত্বপূৰ্ণ আয়াত আমি অনুবাদ ও চৰ্চা কৰাৰ আমাৰ সাধ্যানুসৰি আমি চেষ্টা কৰিলো। যিমানখিনি পৰা যায় আমি ইয়াৰ আয়াতৰ প্ৰতিফলন ঘটোৱাৰ আমি চেষ্টা কৰিছো। আশা কৰো ইনশাআল্লাহ আপোনালোকেও চেষ্টা কৰক। আহক, আমি সদায় দাৱাত দি আছো, আমন্ত্ৰণ জনাই আছো আল্লাহৰ এই কিতাপৰ প্ৰতি। প্ৰত্যেকে এই কিতাপৰ প্ৰতি নিজকে উৎসৰ্গা কৰক। দৈনিক অন্তত এটা ঘণ্টা সময় প্ৰত্যেকে এই কোরআনৰ প্ৰতি আমি দিওঁ আহক। ইনশাআল্লাহ আল্লাহে আমাক সহায় কৰিব। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।